ল্যান্ডস্লাইড হয়েছে সব পুরো মাটি খহি পাগড়ি আহি পেলে। Hey guys, good morning. Welcome to my YouTube channel Jedian Jivan Vlog. আছো এতিয়া আমি গ্যাংটকত আৰু আজি আমাৰ সিকিম ট্ৰিপৰ 3 নম্বৰ দিন। এতিয়া আমি গৈ আছো ডাইৰেক্ট পেলিং। আমি নামচিং হৈ যাই আছো আৰু নামচিংত আপোনালোকক মানে দুটামান স্পট দেখাম, তাৰ পিছত ডাইৰেক্ট পেলিং গৈ আছো। নামচি সিটি এখন আমি এতিয়া তালৈকে গৈ আছো। পামে আৰু বহুত দূৰ নাই। গাইজ আমি আহি পালো নামচিং। এতিয়া আমি গাড়ীখন পাৰ্কিং কৰি ডাইৰেক্ট চাব আহি আছো চাৰধাম। মানে ইয়াতে ভিতৰ নাম সিদ্ধেশ্বৰ ধাম বুলি আছে, চাৰধাম বুলি চবে কৈছিলে বাৰু। এন্ট্ৰি এইফালে এতিয়া আমি ভিতৰত সোমাই গৈছো। এইফালে এটা সৰু হোল আছে, ইয়াতে মানে ভিতৰত গৈ এইটো টিকট কাটিব লাগিব। তাৰপিছত আমি এইয়া আগৰ ফালে চাকো ডাঙৰ কেইটা মহাদেৱৰ মূৰ্তি আছে, একদম তালৈকে যাব লাগিব। ইয়াৰ পৰা আমি ওলাই তালৈকে খোজকাঢ়ি যাব লাগিব। এইফালে সোমাই এইফালে ভিতৰত পালো আমি ছিকিম অৰ্গেনিক টি, মানে চাহপাতৰ এখন দোকান, লগতে এইফালে মহাপ্ৰসাদ শ্বপ আৰু লগতে টিকট কাউণ্টাৰ 50 টকাকে লৈছে। আৰু তাৰ ভিতৰত মূৰ্তি আছে মহাদেৱৰ, আৰু চাইডত এনেকে পইচাবিলাক কিছুমান সংগ্ৰহ কৰি থৈছে। বহুত পুৰণা পইচা, 1 পইচা 2 পইচা, 1 নয়া 2 নয়া, মেক্সিমামটো চিনিয়ে নাপাওঁ। আৰু এইবিলাক নাজানো ক'ৰ আৰু এইখিনি ভিতৰত মই প্ৰায়খিনি পইচা দেখা পাইছোঁ, আৰু এইবিলাক নাজানো বাৰু ক'ৰ পৰা। গৈ আছোঁ এতিয়া হলটোৰ পৰা ওলাই ডাইৰেক্ট মন্দিৰলৈকে। হলটোৰ ভিতৰেদি আহিব লাগে মন্দিৰলৈ। পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া লাগি আছে। আমি এয়া মানে বাবাজীৰ ওচৰত যায়ে আছোঁ, কিন্তু যাই থাকোঁতে যিখিনি ৰাস্তাত মানে নাজাৰা আৰু মানে ফুল চুল ৰুই কিনে বহুত ধুনীয়া কৰি থৈ দিছে। আৰু ফটো চটো মাৰি আহি আছোঁ, আৰু ভৱিষ্যত পুৰা লিখি লেভেল দি আছে। বাৰে তামাম ফটো তোলে, গোবিন্দ কম নহয় বাৰু। এইফালে আছে মানস দা, আৰু আমাৰ লগৰকেইটাতো সিহঁতেতো আহি পোৱাই নাই, ফটো তুলি আহি আছে। বাবা তুমি ত্ৰিভুৱনৰ, ভোলা তুমি তিনয়নৰ, সংগীত তোমাৰ নন্দী ভিংগি, সতী তোমাৰ মা পাৰ্বতী, তুমি আদি কৈলা সৰ্বতী হে ভাংখাই তোলা চনিতে টোপোলা জতা ধাৰি বলিয়া, জতা ধাৰি বলিয়া। গাইজ এতিয়া বাজিলে 12:10। এতিয়া আমি ৰাতিপুৱা খানাটো খাব লৈছো। মন্দিৰৰ পৰা ওলাই আহিলো। ইহঁতে মানে মন্দিৰৰ পৰা ওলাওতে বহুত দেৰি কৰি দিলে, প্ৰায় মানে বহুত টাইম, আৰু সেইটো কাৰণে খাওঁতে আমাৰ দেৰি হ'ল। ডাইৰেক্ট নিৰামিষ থালি 180 টকা পাহাৰৰ খানা। ছিকিমত এইটোৱে ভাল, মানে এইবিলাক যিবিলাক মানে পাচলি হয় চব অৰ্গেনিক হয়, ন' টেনচন, সাৰ চাৰ নিদিয়া মানে শাক পাচলি। চৰ্দামৰ পৰা আমি এতিয়া ওলাই দিলো। নেক্সট গৈ আছো আমি সাই বাবা মন্দিৰ। ইয়াৰ পৰা কিমান দূৰ হয় নাজানো বাৰু, দেখাই থাকিম ৰ'ব। গাইজ এতিয়া আমি আহি পালো সাই বাবা মন্দিৰ। এতিয়া মন্দিৰৰ ভিতৰৰ ফালে অলপ গৈ আছো, আৰু আপোনালোকক দেখাব চেষ্টা কৰি থাকিম। এইফালে চাওক মন্দিৰটো এণ্ট্ৰি কৰি ভিতৰত দেখা পাইছো সৰু সৰু ল'ৰা ছোৱালী কিছুমানে পুৰা খেলি আছে মানে, আৰু পৰিৱেশটো ভাল লাগিছে। আমি এটা কথা গম পাইছো যে মন্দিৰটো সকলো বস্তুৰে কালাৰ সম্পূৰ্ণ গল্ডেন সোণালী কালাৰ হয়। আমি গম পাইছো ইয়াত গ'ল্ড মিক্স আছে। এতিয়া আমাৰ ড্ৰাইভাৰজনে ক'লে, আমাৰ লৈ অহা ড্ৰাইভাৰজনে ক'লে যে পুৰা গ'ল্ড মিক্স আছে বোলে, আৰু দেখিবলৈ এনেকুৱা লাগিছে পুৰা যেন সোণৰ মন্দিৰটো বনাই থৈ দিছে। আৰু অলপ ওচৰৰ পৰা আপোনালোকক দেখাই আছো, আহক। সাই বাবা মন্দিৰৰ পৰা আমি ওলাই আহিলো, গাড়ীত বহিলো, আৰু আহি কিনে এটা বস্তু দেখাইছো। ৰাস্তা চাওক, সেইটো পাৰে এয়া চাওক পুৰা ৰাজঘণ্টা কি ফুলি আছে একদম। এই চাওক কি একদম ডাঙৰ ডাঙৰকে ফুলি আছে, আজিকালি দেখা নোপোৱা হৈ গ'লো। এইটো হৈছে বাইচুং ভুটীয়া ষ্টেডিয়াম। এইফালে আমি সোমাই আহিছিলো, এতিয়া আকৌ ৰিটাৰ্ণ গৈ আছো। চৰি বাইচুং ভুটীয়া নহয়, বাইচুং ষ্টেডিয়াম হে। ছিকিমত এনেকে ষ্টেডিয়াম বনাব পৰা সমান ঠাই একেবাৰে কম, চাৰিওফালে কেৱল পাহাৰ পাহাৰ পাহাৰ, ওখ ওখ চাপৰ ওখ। ৰাস্তা চাওক, ৰাস্তা পুৰা লেণ্ডশ্লাইড হৈছে চব, পুৰা মাটি খহি পাগৰি আহি পেলে একদম ৰাস্তা বন্ধ। কিবাকে আহিব পৰাকে অলপমান আছিলে, সেইফালে পাৰ হৈ আহিছো আমি। পাহাৰৰ তলেৰে গাইজ আমি এনেকে গৈ আছো, চাওক পাহাৰ কাটি কাটি এনেকে সুৰংগ বনাই ৰাস্তা বনাই দিছে। পাহাৰৰ তলেৰে কিমান পাৰ দূৰ আৰু নাজানো, গৈ আছো এনেকে। কি আচৰিত। ওপৰ ফালে চাওক পাহাৰ, পাই গলো মাটিত।
সাইডত এয়া চাওক বহুত ওখ ওখ পাহাৰ আৰু পাহাৰৰ চাইডে চাইডে এনেকুৱা ৰাস্তা দি আমি গৈ আছো ওপৰৰ পৰা ডাঙৰ ডাঙৰ শিল ইমান ডাঙৰ ডাঙৰ শিল চাওক এইবিলাক মানে ৰাস্তাত পৰি থাকে মাজে সময়ে কোন মুহূৰ্তত পৰে কেতিয়া পৰে একো ঠিক নাই কেতিয়াবা গাড়ীৰে পৰি যাব পাৰে বুলি বিৰাট ভয় মানে এইটো ৰাস্তাতে পাৰ হ'লে ই বহুত ওখ পাহাৰ এখন বাসি থবলৈ আগলৈ চিনাকি কথাবোৰ সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভুৰ গানৰে গুঞ্জন আৰু ৰণ বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা যেনাকি আঁকি জানে মনে কৰা অভিমান আহি পালো গাইজ পেলিং এইয়া আমাৰ এইখন হোটেল ফেমাছ বাই গলো এইফালে এতিয়া আমাৰ হোটেলখন আছে নাম পেলিং আহি পালো নাম গাইজ এতিয়া বাজিলে 3:30 আৰু আমি আহি পালো হোটেল পেমাচান পেলিং এইখন হোটেল অহাকালি ৰাতিপুৱাৰ পৰা কিছুমান চাম আৰু যিবিলাক ঠাই আছে টুৰিষ্ট প্লেচ কিছুমান চাই কিনে অহাকালি আমি বেক হ'ম এতিয়া সন্ধিয়া আমি পেলিঙৰ ম'ম' পুৰা টেষ্টি ধুনীয়া বনাইছে আমি ছিকিমৰ মানে ছিকিমত গেংটঙতে ইমান ধুনীয়া নাপালো পেলিঙৰ ম'ম'কেইটা খাই খুবেই টেষ্টি সঁচাকৈ বিৰাট টেষ্টি